দেখিছে নহয়, এই গছডাল হৈছে সিজুৰ গছ। মোৰ ঘৰৰ কাষতে এই গছডাল বহুত ওখ হৈছে। এই সিজুৰ গছডাল বহুত কামত আহে। অকণ অকণ ল'ৰা ছোৱালী বা ডাঙৰৰে হওক, যেতিয়া কাহ চৰ্দি হয়, জ্বৰ উঠে, তেতিয়া এই সিজুৰ পাতবোৰ আমি কলপাতত মেৰিয়াই তাৰ ৰস উলিয়াই ল'ৰা ছোৱালীক বা ডাঙৰক খুৱাওঁ। তেতিয়া আমাৰ ৰোগবিলাক নিৰাময় হয়। এয়া এওঁলোকে আমাৰ গছৰ পৰা এয়া সিজুৰ ঠানি কাটি আনিলে আৰু ঘৰলৈ নিবলৈ ওলাল। আচলতে আমাৰ ওচৰৰে আলহী হয়। আমাৰ ঘৰত সিজুৰ গছডাল দেখি ইহঁতে ঠানি দুটা কাটি নিলে। এই ঠানি কি কৰিবা তোমালোকে নি? এই মানে ল'ৰা ছোৱালী খোৱাৰ কাৰণে হয়তো তোমালোকৰ তাত নাই, তাৰমানে নাই কাৰণে পুতি থবা ঘৰত নি। এয়া তেতিয়া ডাঙৰ গছ হ'ব, তাৰপিছত ল'ৰা ছোৱালী জ্বৰ কাহ হ'লে তেতিয়া খুৱাব পৰা যাব, ৰসটো উলিয়াই, হয়নে? খোৱা নে নাই? খোৱা যায় ন? দেউতাই খোৱা, তুমিও? এনে আচলতে তোমালোকৰ ঘৰ হাদলাত হয়। আমাৰ ওচৰৰে আলহীৰ ঘৰত আহিছিল, গতিকে মোৰ ঘৰত সিজুৰ গছডাল দেখি ইয়াৰ ঠানি দুটা কাটি নিলে। এয়া বাইদেউ, আমাৰ বাইদেউ আছে। বাইদেউক ভিডিঅ' কৰিব লাগে, সেইকাৰণে বাইদেউ মোক কৈ আছে, গতিকে বাইদেউকো ভিডিঅ' কৰিলোঁ। বাইদেউ কওক, আপোনাৰ যি কিমান দিনৰ মূৰত আহিলে মাহঁতৰ ঘৰত? একমাহ মানৰ মূৰত আহিলে। তাৰমানে আজি কেনে লাগিল আহি? ভালে লাগিল আজি আহি পেলাই, কাৰণ এমাহৰ মূৰত নিজৰ ঘৰখনো আহিলে। আৰু আজিৰ পৰা আমতিৰো চোৱা লাগিল বুলি কয়। আমাৰ ইয়াতে মন্দিৰ বন্ধ, গতিকে আমাৰ গাঁৱৰ ভাষাত চোৱা লগা বুলিয়ে কয়, হয় না? গতিকে মন্দিৰ বন্ধ, গতিকে আজি আহি ভাল লাগিল। ঘৰতো কাম বন বেছি নাই। সন্ধিয়া সময়ত ধূপ চাকি জ্বলাব নালাগে আজিৰ পৰা কেইদিনমান, গতিকে বহুত ভাল লাগিল। ঠিক আছে, আকৌ আহিব।